চিকিৎসাৰ পিছত তোমাৰ কেনেকুৱা অনুভৱ এতিয়া? এতিয়া মন বহুত ভাল লাগে, নিজকে এনে লাগে যে একদম নেচাৰেল অক্সিজেনটো লৈ থাকো। হৈ গৈছে যেতিয়া ট্ৰিটমেণ্ট হোৱাৰ কাৰণে মোৰ ইয়াত আহিছিল, তেতিয়া যিটো প্ৰব্লেম আছিল, নাকৰ দুটা চাইডে একদম ব্লক হৈ আছিল, মানে তেওঁ উশাহ ল'ব পৰা নাছিল। ট্ৰিটমেণ্ট কৰাৰ পিছতেই মানে 2 পৰা 3 মিনিট পিছতে তেওঁ উশাহ ল'ব পাৰিছিল নাকেৰে। মানে মোৰ 5-6 বছৰ ধৰি নাকৰ বহুত প্ৰব্লেম আছিল, সৰুৰ পৰাই আছিল। মই ৰাতিও নিশ্বাস ল'ব পৰা নাই, ভাল কৰি মুখেৰে লৈছো। তাৰপিছত য'তে ডক্তৰ দেখাইছো মেডিচিন দিছে আৰু বেছি জাগাত চাৰ্জাৰীৰ কথাই কৈছে। কিন্তু এতিয়া মই ইয়াতে অহাৰ পিছৰ পৰা এতিয়া মই ঠিক হৈছো। আসসালামু আলাইকুম, নমস্কাৰ। বন্ধুসকল, মই চাইনাছ পলিপাছৰ ট্ৰিটমেণ্ট কৰি থাকোঁ। এইটো আপোনালোকে হয়তো মোৰ ভিডিঅ'বোৰ চাইছে, কাৰণ মিলিয়ন ভিউজ যায় ছ'চিয়েল মিডিয়াত। ট্ৰিটমেণ্ট কৰাৰ ভিডিঅ' আপোনালোকক দিছোঁ, কেনেকৈ ট্ৰিটমেণ্টটো কৰা হয়। এইটো কোনো ধৰণৰ ছাইড ইফেক্ট নাই আৰু আপোনাৰ কোনো ধৰণৰ তেনেকুৱা অসুবিধা নহয়। আৰু 2 পৰা 3 মিনিট সময় লাগে ট্ৰিটমেণ্টটো লওঁতে। মোৰ লগত এজন মোৰ সৰু ভাইটিৰ নিচিনা, ভাইটি বুলি ক'ব পাৰোঁ মই, সি আছে মোৰ লগত। ইয়াৰ প্ৰব্লেম আছিল, কেনেকুৱা প্ৰব্লেম আছিল এই কথাটো আগত আপোনালোকক শুনাম। আৰু তেওঁ ট্ৰিটমেণ্ট হৈ গৈছে অলৰেডি, বহুত দিন হৈছে ট্ৰিটমেণ্ট হোৱাটো। আজি মোৰ ইয়াত আহিছে, তেওঁৰ মুখেৰে শুনিম কেনেকুৱা অসুবিধা আছিল আগত, এতিয়া কেনেকুৱা, এইটো আপোনালোকে শুনিব পাৰিব। ভাইটি ভাল আছে? এতিয়া মই বৰ্তমান ভাল আছো। মানে মোৰ 5-6 বছৰ ধৰি নাকৰ বহুত প্ৰব্লেম আছিল, সৰুৰ পৰাই আছিল। মই ৰাতিও নিশ্বাস ল'ব পৰা নাই, ভাল কৰি মুখেৰে লৈছো। তাৰপিছত য'তে ডক্তৰ দেখাইছো মেডিচিন দিছে, ড্ৰপটো ল'লে মোৰ আৰু বিষ চিক বাঢ়ছে আৰু বেছি জাগাত চাৰ্জাৰীৰ কথাই কৈছে। কিন্তু এতিয়া মই ইয়াতে অহাৰ পিছৰ পৰা আৰু সেইটো কৰাৰ পিছত মই এটা নাক ভালকৈ ক্লিয়াৰ হৈ গ'ল। তাৰপিছত আকৌ 15 ডেজ মান পিছত আৰু এটা নাকত কৰিল। তাৰপিছত এতিয়া মই একদম আৰাম আছো, ৰাতি আৰামছে নিশ্বাস লওঁ, মুখেদি নলওঁ এতিয়া। এতিয়া মই ঠিক হৈছো। আগতে ৰাতি কেতিয়াবা উঠি বহি থাকিব লগা হৈছিল? বহুত বেয়া লাগছে, মাথা চাথা বিষাই থাকছে, এনি টাইম পঢ়বও পৰা নাই, সব টাইমতে বিষাইছে। এনে নাক ব্লক হৈ থাকিছে, হাঁচি আহিছে নেকি? হাঁচি আহিছে, কিন্তু নাকটো বেছি ব্লক হৈ থাকছে। পিছে তুমি কোনো ধৰণৰ ইনহেলাৰ বা এইবিলাক ব্যৱহাৰ কৰিছা নেকি? স্প্ৰে আৰু ড্ৰপটো ব্যৱহাৰ কৰিছিলো। এতিয়া কৰিব লাগে নাই, নেকি? এতিয়া নালাগে। চিকিৎসাৰ পিছত তোমাৰ কেনেকুৱা অনুভৱ এতিয়া? এতিয়া মন বহুত ভাল লাগে, নিজকে এনে লাগে যে একদম নেচাৰেল অক্সিজেনটো লৈ থাকো এনে। পিছে আপোনালোকে শুনিলেই, ইয়াত কোনো জোৰ জবস্তি নাই, কাৰণ অলৰেডি ট্ৰিটমেণ্ট হৈ গৈছে। যেতিয়া ট্ৰিটমেণ্ট হোৱাৰ কাৰণে মোৰ ইয়াত আহিছিল, তেতিয়া যিটো প্ৰব্লেম আছিল, নাকৰ দুটা চাইডে একদম ব্লক হৈ আছিল, মানে তেওঁ উশাহ ল'ব পৰা নাছিল। ট্ৰিটমেণ্ট কৰাৰ পিছতেই মানে 2 পৰা 3 মিনিট পিছতে তেওঁ উশাহ ল'ব পাৰিছিল নাকেৰে। এটা চাইড আগতে কৰিছিলো, যিহেতু দুটা চাইডে কৰা যায় এদিনতে, কিন্তু মানে সৰু হোৱাৰ কাৰণে মানে সেইটো মই ভাবিলো যে দুটা একেলগে নকৰো, কেইদিনমান পিছত কৰিম। সেইকাৰণে 15 দিন পিছত এটা কৰিছো, আৰু তেওঁ এতিয়া সম্পূৰ্ণ সুস্থ। তেওঁৰ দেউতাক আছে ইয়াত, মই তেওঁৰ পৰাও শুনিম কেনেকুৱা অসুবিধাত ভুগিছিল। নমস্কাৰ। তেওঁ বৰ্তমান আগতেতো নাকতে উশাহ ল'ব পৰা নাছিল। মই বহুত ডক্তৰ দেখালো, গুৱাহাটীতো দেখাইছো, তেওঁলোকে কৈছে চাৰ্জাৰী কৰিব লাগিব। কিন্তু বৰ্তমান ইয়াতে যেতিয়া মই তেওঁক ফেচবুকতে পাইছিলো, পাই পেলাই আহি ভাল লাগিল, কথা বাৰ্তা পাতি তেওঁলোকে ট্ৰিটমেণ্টখিনি কৰালোঁ। কৰাৰ পিছত এতিয়া কিন্তু ভাল পাইছোঁ সম্পূৰ্ণ, কোনো ঔষধো ল'ব লগা হোৱা নাই, একো নাই, নাকেদি উশাহ পায়, কোনো অসুবিধা নাই। মূৰৰ বিষটো নাই, মাজত মূৰৰ বিষ বহুত আছিল, আৰু সেইকাৰণে বোধহয় চকুৰো প্ৰব্লেম বেছি আছিল। এতিয়া কিন্তু চকুৰ পাৱাৰটো বহুত ভাল হৈছে, ডক্টৰে এইবাৰ যোৱাতে কৈছে চকুৰ ভাল হৈছে আগতকে। সেইখিনিয়ে ভাল লাগিছে, আপোনালোকে আহিব পাৰে ইয়াতে। ধন্যবাদ। আৰু এটা কথা, এনেকুৱা এটা খাতাৰনাক বেমাৰ, বন্ধ হৈ থাকিলে মুখেৰে উশাহ লওঁতে এটা সময়ত আপোনাৰ হাঁপানি বা এজমাৰ নিচিনা হৈ যায়, এইটো এটা প্ৰব্লেম। আৰু চকুৰ পাৱাৰটো অট'মেটিকভাৱে এইটোৰ পৰা কমি আহে। বহুত দিন ধৰি কৰি আছো, এতিয়ালৈকে যদি মই এভাৰেজ ধৰিব পাৰো, মানে এভাৰেজত আপোনাৰ 100ৰ পৰা 90%ই সুস্থ, মানে 10% সেইটো সুস্থ নহয়। এইটো বেমাৰ হয়তো কাৰো কম বেছি হ'ব পাৰে, আৰু সকলোৱে যে মোৰ ওচৰত ভাল হ'ব এইটো কথা নহয়। তো আপোনালোকক মই এইটোৱে ক'ব পাৰো যে 100ৰ মাজত 90 জনেই ভাল, হয়তো 10% ভাল হ'ব নোৱাৰে, এইটো তেওঁলোকৰ ভাগ্য। 5 বছৰৰ ওপৰৰ বয়সৰ সকলোকে এই ট্ৰিটমেণ্ট কৰা হয়, যিমান দিনলৈকে নাছে কিয়, 30-40 বছৰ, 50 বছৰ, যিমান দিনলৈকে এই বেমাৰ আছে, সকলোৰে ট্ৰিটমেণ্ট এইটোত মই কৰিব পাৰো, আৰু আল্লাহৰ ৰহমতত সকলোৱে সুস্থ।
যিমানখিনি ট্ৰিটমেণ্ট কৰিছো ইয়াৰ মাজত 2 এজনৰ হয়তো ভাল হোৱা নাই, এইটো বেলেগ, কিন্তু যিকেইজনৰ ভাল হৈ গৈছে অলৰেডি তেওঁলোকৰ একদমেই ভাল, তেওঁলোকৰ আজিলৈকে ৰিটাৰ্ণ হোৱা নাই। ধন্যবাদ, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।